এফালে যেহেতু আজি সৌজাগ্য উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শ্ৰীমন্ত শংকৰদেৱ নগৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতেই দবকাত গীতাশ্ৰম মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছতেই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত কাৰ্যক্ৰমত অংশগ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ শৈক্ষিক ভৱন মুকলি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰায় 56 কোটি টকাৰ প্ৰকল্প শুভ উদ্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এই সভাতে বিশ্ববিদ্যালয়খনলৈ 50 কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু সাংসদ কামাখ্যা প্ৰসাদ দাসসহ কেইবাগৰাকী বিধায়কৰ আন কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ই প্ৰথম পৰ্যায়ৰ কেম্পাছ এইখন বিশ্ববিদ্যালয়ক লৈ আমাৰ যথেষ্ট সপোন আছে দ্বিতীয় কেম্পাছ ছাৰ জগদীশ চন্দ্ৰ বসু কেম্পাছটো আৰু অধিক সুন্দৰ কৰিবলৈ আজিৰ সভাতে মই আৰু 50 কোটি টকা ঘোষণা কৰিছো নৱেম্বৰ মাহত কনকলতা বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ হ'ব যি বিশ্ববিদ্যালয় প্ৰযুক্তি ওপৰত আমি তাৰ পাঠ্যক্ৰম নিৰ্মাণ কৰিম মই অত্যন্ত আনন্দিত যে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত আজি নেইলিটৰ অধ্যয়ন কেন্দ্ৰ স্থাপন হৈছে বায়োইনফৰ্মেটিক্স আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত ডিপ্লোমা আৰু সাৰ্টিফিকেট পাঠ্যক্ৰমৰো কাম আৰম্ভ হৈছে নতুন চিন্তাৰ উন্মেষ ঘটিছে আজি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিং আদিৰ বিষয়ে যদি নুবুজাম তেতিয়াহ'লে আমাৰ পিছৰ প্ৰজন্মটো আমি এসময়ত যাক নিৰক্ষৰ বুলি কৈছিলো এক প্ৰকাৰ আধুনিক পৃথিৱীত তেওঁলোক নিৰক্ষৰ হৈ থাকিব চৰকাৰী নিয়মতে অ আ ক খ 1 2 3 4 লিখিব পাৰিলে আমি শিক্ষিত হলো কিন্তু আধুনিক পৃথিৱীত আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিং সেমিকন্ডাক্টৰ কোৱান্টাম ফিজিক্স অগমেন্টেড ৰিয়েলিটি এইবিলাকৰ বিষয়ে নাজানিলে আমি যেন এটা খুজু আগুৱাই যাব নোৱাৰিম তাৰ মূল কাৰণে হৈছে যে আমাৰ ৰাজ্যত বিজ্ঞানৰ যি ফিডিং এটা পৰম্পৰা হায়াৰ সেকেন্ডাৰী স্কুল বা কলেজত সায়েন্সৰ যি এডুকেশ্যন তাক আমি আগবাঢ়ি যোৱা দেখা নাই ই আমাৰ বাবে চিন্তাৰ বিষয় ষ্টক এক্সচেঞ্জৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই ফাইনেন্সিয়েল ইনক্লুজনৰ যিমান বিষয় আছে যিমান ইকোসিস্টেম আছে এই গোটেইবোৰৰ পাঠ্যক্ৰম আমাৰ বাবে অতিকে প্ৰয়োজনীয় পৰিৱৰ্তিত ভাৰতখনত কেনে ধৰণৰ পাঠ্যক্ৰমৰ প্ৰয়োজন এই বিষয়ে বিশ্ববিদ্যালয়ত চিন্তা হ'ব লাগে ল্যাবৰেটৰী আৰু ল্যাবৰেটৰীৰ পৰা ল্যাণ্ডলৈকে আমি যদি লৈ যাব নোৱাৰো উদ্যমিতাৰ প্ৰতিযোগিতাখনতো আমি বহুত পিছুৱাই থাকিব লাগিব চাওঁতে চাওঁতে উজনিৰ পৰা নামনিলৈ কেইবাটাও বিশাল উদ্যোগে ভুমুকি মাৰিব গোটেই ইকোসিস্টেমত 10,000তকৈও বেছি আমাক যুৱক যুৱতীৰ প্ৰয়োজন হ'ব আমাৰ থাৰ্মেল পাৱাৰ ষ্টেচনত 10,000 যুৱক যুৱতীৰ প্ৰয়োজন হ'ব আজি যদি আমাৰ ৰাজ্যখনৰ যুৱক যুৱতীয়ে এইসমূহ স্থান দখল কৰিব নোৱাৰে তেনেহলে আন ৰাজ্যৰ পৰা যুৱক যুৱতীক আমি মাতি আনিব লাগিব এই পৰিৱেশৰ পৰা আমি কেনেকৈ মুক্তি পাব পাৰো যদি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় ইঞ্জিনিয়াৰিং কলেজসমূহত সেই প্ৰাসংগিক শিক্ষা আৰম্ভ হয়